সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ আহিন মাহৰ 25 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ অক্টোবৰ মাহৰ 12 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ ষষ্ঠী তিথি, ৰাত্ৰি 7:39 চলি থাকিব। আজি নক্ষত্ৰ হৈছে মৃগশিৰা নক্ষত্ৰ, ৰাত্ৰি 7:34 চলি থাকিব। আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:24 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:56 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃষ ৰাশি, শুদ্ৰ বৰ্ণ, মতান্তৰী বৈশ্য বৰ্ণ হ'ব, দেৱগণ স্বানৰ অস্তি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে ৰবিৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:18 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে মিথুন ৰাশি আৰু বৈশ্য বৰ্ণ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া প্ৰতিহিতা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:30 পৰা 4:57 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:15 পৰা 8:30। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দেশখন থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰ আচাৰ ব্যৱহাৰ কিছু বিনম্ৰ হৈ পৰিব, যাৰ বাবে অন্য ব্যক্তি আপোনাৰ ব্যৱহাৰ আৰু স্বভাৱ চৰিত্ৰৰ বাবে কিছু আপোনাক প্ৰশংসা কৰাও দেখা যাব। আজি বিভিন্ন কথা আপুনি শিকিব পাৰিব, বিশেষকৈ নতুন কথা জনাৰ শিকাৰ আজি যোগ আপোনাৰ সন্মুখত আহি পৰিব। আজি অৱশ্যে কিবা নহয় কিবা বয় বস্তু আপুনি ক্ৰয় কৰিব লাগিব। আপোনাৰ ধন কিবা বয় বস্তু ক্ৰয় কৰাৰ নামত খৰচ হ'ব পাৰে। ঘৰৰ ক্ষেত্ৰত ঘৰৰ কোনোবা সদস্যৰ কিবা কথাই হয়তো মনত অকণমান আৱেগিক কৰি তুলিব পাৰে। ইয়াৰ বাহিৰে প্ৰেম সম্পৰ্কৰ ফালৰ পৰা ধুনীয়াকৈ পাৰ হ'ব। বিশেষকৈ প্ৰেম সম্পৰ্ক বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা পৰিলক্ষিত হৈছে। লগতে বিবাহৰ হয়তো প্ৰস্তাৱো আপোনাৰ ওচৰলৈ আহিব পাৰে। আজি আপোনাৰ সকলো সমস্যাত প্ৰিয়জনে আপোনাক সহায় সহযোগিতা কৰিব। গতিকে কিবা যদি সমস্যা চলি আছে প্ৰিয়জনৰ সহায় বিচাৰিলে আপুনি সেই ক্ষেত্ৰত নিশ্চয় সহায় সহযোগিতাবোৰ লাভ কৰিব। আজি দিনটো কেনেকৈ পাৰ হৈ গ'ল আপুনিয়ে হয়তো গম নাপাব পাৰে, অৰ্থাৎ কেতিয়া সময়বোৰ পাৰ হৈ যাব আপুনি নিজেও খুব অনুভৱ কৰিব নোৱাৰিব। আজি ইয়াৰ বাহিৰে পুৰণা বন্ধু বান্ধৱৰ সৈতেও যোগাযোগ হোৱাৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱৰ সহায় সহযোগিতাও আজি দিনটোত লাভ কৰিব। গতিকে বন্ধুত্বৰ ক্ষেত্ৰখন ধুনীয়াকৈ আজি অতিবাহিত হ'ব। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনক সকাৰাত্মক কৰি ৰখাৰ চেষ্টা কৰক। দেখিব আপোনাৰ দিনটো সকলো ক্ষেত্ৰত শুভদায়ক হৈ পৰিব আৰু বিশেষকৈ আজি আত্মবিশ্বাস যিমান বঢ়ায় সিমানে আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি ঘৰৰ কিবা কাম আপুনি কৰিবলগীয়া হয়তো হ'ব পাৰে। ঘৰৰ কাম প্ৰয়োজনতকৈ বেছি আপুনি কৰিব লাগিব, কিন্তু কিবা বয় বস্তু হেৰুৱাব পাৰে। গতিকে অকণমান নিজৰ বয় বস্তুসমূহৰ ওপৰত কিছু গুৰুত্ব ৰাখিব। আজি জীৱনসংগীৰ স্বাস্থ্যৰ আপুনি অকণমান যত্ন ৰাখিবলগীয়া হ'ব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে মনৰ কথাবোৰ আনক কৈ খুব ভাল পোৱা দেখা যাব। গতিকে মনৰ কথাবোৰ আনক ক'বলৈ আজি মন যাব। ব্যৱসায়ত লাভ, ব্যৱসায়ত উন্নতিৰ আজি প্ৰবল যোগ দেখা গৈছে। গতিকে যিসকল ব্যৱসায়ী তেওঁলোকে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত ভাল লাভান্বিত হ'ব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে যি কামেই নকৰক কিয় অৱশ্যে মানসিক সন্তুষ্টি সিমান লাভ নকৰিব, কাৰণ মনে ভবা ধৰণৰ কাম বনবোৰত আপুনি অংশগ্ৰহণ কৰাৰ সিমান সুযোগ নাপাব, বা যিটো কৰি খুব ভাল পায় সেইটো কাম হয়তো আপোনাৰ দিনটোত নহ'বও পাৰে। গতিকে অকণমান মনত কিছু চঞ্চলতা আৰু মনত কিছু ধৈৰ্যৰ পৰিমাণো কম থাকিব পাৰে। ইয়াৰ বাহিৰে বন্ধু বান্ধৱৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি কোনোবা বন্ধুৱেই হয়তো আপোনাক খৰচ কৰাব পাৰে। গতিকে খৰচ কৰোৱা বন্ধুৰ পৰা কিছু দূৰত থকাটো ভাল হ'ব। আজি নতুন সুবিধাও আপুনি লাভ কৰিব। অৱশ্যে হঠাৎ আকস্মিক সুবিধাবোৰ আপোনাৰ সন্মুখত আহিব পাৰে। গতিকে যিমান পাৰে এক্টিভ থাকক, কাৰণ আকস্মিক হয়তো সুবিধা আপোনাৰ সন্মুখত আজি দিনটোত আহিব পাৰে। অন্য সকলো দিশৰ ফালৰ পৰা শুভ। আজি বিশেষকৈ শুভ সংখ্যা থাকিব দিনটোৰ বাবে 5 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি সৰু ল'ৰা ছোৱালীৰ নামত অকণমান খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে। আজি কিন্তু কোনোবা ওচৰ পাজৰৰ ব্যক্তিয়ে আপোনাৰ সৈতে কাজিয়া পেচাল কৰিব আহিব পাৰে। গতিকে অকণমান আপুনি দূৰত থকাটোৱেই ভাল হ'ব। আজি কোনোবা ব্যক্তিৰ সৈতে অৱশ্যে নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰো সম্ভাৱনা দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে চেষ্টাবোৰ অশেষ কৰা দেখা যাব। যিকোনো কামত খুব চেষ্টা আৰু কষ্ট এই দুয়োটা খুব কৰি থকা পৰিলক্ষিত হ'ব। প্ৰিয়জনে অৱশ্যে সোনকালে আপোনাক খং কৰিব পাৰে। গতিকে প্ৰিয়জনৰ খং আপুনি ঠিক কৰাৰ যিমান পাৰে চেষ্টা কৰিব। আনক উপকাৰ কৰিবলৈ মন যাব। সামাজিক কাম বন কৰিবলৈ আজি আপোনাৰ ইচ্ছা যাব। বিশেষকৈ সামাজিক কাম কৰিবলৈ আপোনাৰ মন আকৰ্ষিত হৈ পৰা দেখা যাব। আজি সকলো কাম একাষৰীয়া কৰি অৱশ্যে অন্য ব্যক্তিৰ কাম হয়তো কৰি দিবলগীয়া হ'ব পাৰে। এনে কোনো ব্যক্তি আপোনাৰ ওচৰলৈ আহিব যি ব্যক্তিৰ কাম আপুনি নিজেই কৰি দিবলগীয়া হয়তো হ'ব পাৰে। ধাৰ্মিক স্থললৈও যাত্ৰা হোৱাৰ সম্ভাৱনা দেখা গৈছে। বিশেষকৈ ধৰ্ম কৰ্মৰ প্ৰতি আস্থা বিশ্বাসো আজি দিনটোত থাকিব। লগতে ধাৰ্মিক ঠাইলৈ হয়তো আপুনি যাত্ৰাও কৰিবলগীয়া হ'ব পাৰে। যান বাহন লাভৰ যোগো দিনটোত পৰিলক্ষিত হৈছে। যান বাহনৰ সৈতে আপোনাৰ আজি জড়িত থকাৰ যোগ আহি পৰিব। বাকী শিক্ষাত অকণমান মধ্যম, কাৰণ পঢ়াত আজি আনৰ কথা শুনিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে
তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ মনৰ কথা আনৰ সৈতে শ্বেয়াৰ কৰি খুব ভাল পোৱা দেখা যাব। গতিকে মনত থকা কথাবোৰ এওঁলোকে মনত ৰখাত অকণমান কঠিন হ'ব, আনক ক'বলৈ আজি মন যাব। আজি অৱশ্যে যিকোনো কথা কোৱাটো ভাল নহয়, কাৰণ গোপন কথা আনে গম পালে সেই কথাৰ অকণমান খেলি মেলি কৰাব পাৰে। গতিকে গুৰুত্ব ৰখাৰো প্ৰয়োজন আছে। আজি অৱশ্যে অতিৰিক্ত ধনো আপুনি উপাৰ্জন কৰিব পাৰিব। যদি অকণমান নিজৰ বুদ্ধিৰ প্ৰয়োগ কৰে তেতিয়াহ'লে দেখিব অকণমান হ'লেও অতিৰিক্তভাৱে ধন উপাৰ্জন কৰিব পাৰিব। আজি ভাতৃ ভগ্নীৰ ফালৰ পৰাও সহায় সহযোগিতা নিশ্চয় লাভ কৰিব। যদি আপুনি সহায় বিচাৰে লাভ কৰাৰ সম্ভাৱনা বেছি দেখা পোৱা গৈছে। কামৰ বোজাও অকণমান থাকিব, মনত উথল পুথল হৈ থাকিব পাৰে। কি কৰিব, ক'ত যাব, কোনটো কাম প্ৰথমতে কৰিব, এনেধৰণৰ চিন্তা আজি আপোনাৰ মনত অৱশ্যে চলি থাকিব। আজি যাত্ৰা কৰাৰ সুযোগ সুবিধা আপোনাৰ সন্মুখত আহিব, কাৰণ আকস্মিক যাত্ৰাৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। জীৱনসংগী অকণমান খৰচ আপোনাৰ বঢ়াব। জীৱনসংগীৰ নামত আজি দিনটোত খৰচ কৰিবলগীয়া হয়তো হ'ব পাৰে। ইয়াৰ উপৰিও যিবোৰ বস্তু ক্ৰয় কৰে সেইবোৰ বস্তু অৱশ্যে খুব দামী দামী বস্তু ক্ৰয় কৰিবলৈ আজি আপোনাৰ মন যাব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আনৰ সহায়ো লাভ কৰিব দিনটোৰ শেষৰ সময়খিনিত। গতিকে যদি সহায়ৰ প্ৰয়োজন হয় দিনটোৰ শেষৰ সময়খিনিত আপুনি বিচাৰিলে নিশ্চয় লাভ কৰিব। অন্য কিন্তু সকলো দিশত ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি উদাৰতা ভাৱৰ সৃষ্টি হ'ব। গতিকে হয়তো লোভ মোহ এইবোৰ আপোনাৰ আজি দিনটোত অকণমান কমিব। লগতে যদি আপোনাৰ ঘৰৰ পৰা ক'ৰবাত আঁতৰত সা সম্পত্তি আছে সেই সা সম্পত্তিৰ নামত আজি আপোনাৰ লাভ হোৱা দেখা যাব। ঘৰত পৰিয়ালত কোনোবা শিশুৱে অকণমান আমনি কৰিব পাৰে। অৱশ্যে আজিৰ দিনটোত এই ৰাশিৰ ব্যক্তিসকলে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ থকা দেখা যাব, যিটো কাৰণত সকলো ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিব। প্ৰেম সম্পৰ্কত আজি আপোনাৰ প্ৰেম সম্পৰ্কৰ কথা সকলোৱে গম পাব, অৰ্থাৎ সাৰ্বজনিক হৈ পৰা দেখা যাব। আজৰি সময়ৰো আজি সদুপয়োগ হ'ব। অকণমান সময়ো আজি অবাবত সিমান ব্যয় নহয়। গতিকে ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ আজি ব্যস্ততাপূৰ্ণভাৱে দিনটো পাৰ হ'ব। আজি কঠিন কাম বনবোৰ আপুনি কৰি শেষ কৰাৰ যোগ দেখা গৈছে, যাৰ বাবে আপোনাৰ বেছি টান লগা কাম বনবোৰো কঠিন কাম বনবোৰো আজি সহজ সৰল যেন অনুভৱ হ'ব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলে আজি মাতৃৰ পৰা কিবা ভাল খবৰ লাভ কৰিব। মাতৃয়ে আপোনাক আজি সকলো প্ৰকাৰে সহায় কৰা দেখা যাব। মাতৃ সুখ আপুনি আজি দিনটোত নিশ্চয় লাভ কৰিব। বাকী অন্য সকলো দিশত শুভ। বিদ্যাত অকণমান অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে পঢ়াৰ নামত আজি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে অকণমান তেলুৱা বস্তু খোৱাৰ পৰা আজি দূৰত থাকক, নহ'লে হয়তো পেটৰ সমস্যাই দেখা দিব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি ধন অহা যোৱা কৰি থাকিব। কিছু ধন আহিব, কিছু ধন আপোনাৰ খৰচ হোৱাৰ আজি সম্ভাৱনাও দেখা পোৱা গৈছে।
অৱশ্যে পাবলগীয়া ধন যদি কাৰোবাৰ পৰা বিচাৰে তেতিয়াহ'লে নিশ্চয় সেই ধন আপুনি উভতাই লাভ কৰিব। মনত অৱশ্যে সৰু সুৰা চিন্তা চলি থাকিব, বাহিৰা চিন্তা অকণমান মনত চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি বন্ধুৰ ছাপৰ্টে, বন্ধুৰ সহায়ে আপোনাৰ মনৰ চিন্তাবোৰো নোহোৱা কৰিব আৰু কামৰ বোজাবোৰো অকণমান কম কৰি তোলা দেখা যাব। ইয়াৰ বাহিৰে পূজা পাৰ্বণ সভা অনুষ্ঠান এনেধৰণৰ ক্ষেত্ৰতো আপুনি অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। ঘৰতো হয়তো আজি কিবা সৰু সুৰা প্ৰগ্ৰেম চলি থাকিব পাৰে। জীৱনসংগীৰ অকণমান স্বাস্থ্যৰ যত্ন ৰখাৰ প্ৰয়োজন আছে, নহ'লে হয়তো দুৰ্বলতা আহিব পাৰে। আজি পাৰিবাৰিক ক্ষেত্ৰত আপুনি কোৱা কথাবোৰ হয়তো পৰিয়ালৰ কোনোবা সদস্যই সমৰ্থন নকৰিব পাৰে, অকণমান বিৰোধিতা কৰিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। যিকোনো কাম আপুনি ধৈৰ্য আৰু শান্তিপূৰ্ণভাৱে যদি কৰে তেতিয়াহ'লে কোনো ধৰণৰ প্ৰব্লেম নাহে, কাৰণ ধৈৰ্য আৰু শান্তিৰে লোৱা সিদ্ধান্ত আৰু কামে আপোনাক আগবঢ়াই লৈ যোৱা দেখা যাব। পিতৃয়ে কোনো কথাত হয়তো অকণমান আপোনাৰ বিৰোধিতা কৰিব পাৰে, গতিকে পিতৃৰ সমৰ্থন লাভ কৰাত অকণমান কিছু কঠিন হ'ব আজিৰ দিনটোত। বাকী বিদ্যাৰ্থীসকলে আজি এটা বিষয় দুবাৰ তিনিবাৰ একেৰাহে অধ্যয়ন কৰিবলগীয়া হ'ব পাৰে। অন্য কিন্তু সকলো দিশত শুভ। আজিৰ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ক'লা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰ কিছু সৰু ল'ৰা ছোৱালীৰ দৰে হোৱা দেখা যাব, কাৰণ শিশু সুলভ ব্যক্তিত্ব আপোনাৰ ভিতৰত আহিব, যাৰ বাবে সৰু ল'ৰা ছোৱালীয়ে যি কৰে আপোনাৰো তেনেধৰণৰ কাম বন কৰা মন যাব। আজি যদি কাৰোবাৰ পৰা ধন লৈ থৈ দিছিল সেই ধন কিন্তু উভতাই দিবলগীয়া হয়তো হ'ব পাৰে, নতুবা সেই ব্যক্তিগৰাকীয়ে বিচাৰিব পাৰে। ইয়াৰ বাহিৰে প্ৰয়োজনীয় সময়ত অৱশ্যে শিশুৱে আপোনাক সহায় কৰিব, নিজতকৈ সৰু ব্যক্তিৰ পৰা আপুনি সহায় সহযোগিতা লাভ কৰিব। আজি দিনটোত অতীতত সম্পৰ্ক থকা কোনোবা ব্যক্তিৰ সৈতে আজি পুনৰ যোগাযোগ হোৱাও দেখা যাব। বিবাহিতসকলৰ বাবেও আজি দিনটো শুভ, কাৰণ বিগত দিনৰ পুৰণা স্মৃতিবোৰ আপোনাৰ আজি মনলৈ আহিব। আজি দিনটোত ধন আগমনৰ সম্ভাৱনাও যথেষ্ট আছে, গতিকে য'তে নিবিচাৰক কিয় আপোনাৰ দিনটোত আগমনৰ পথবোৰো আজি মুকলি হ'ব। ইয়াৰ বাহিৰে বিদ্যাত কিন্তু অকণমান মধ্যম, কাৰণ পঢ়া শুনা বিষয়বোৰ অকণমান কঠিন যেন আজি অনুভৱ হ'ব পাৰে। আজি মাতৃয়ে আপোনাক অকণমান যিকোনো কথাত উপদেশ হয়তো মাজে সময়ে দি থাকিব পাৰে। বাকী শুভ সংখ্যা থাকিব আজিৰ দিনটোৰ বাবে 6 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি দীঘলীয়া যাত্ৰাৰ যোগ দেখা পোৱা গৈছে। আপুনি ক'ৰবাত নহয় ক'ৰবাত আজি যাত্ৰা কৰিব লাগিব, কিন্তু নিজৰ স্বাস্থ্যৰ আপুনি যত্ন ৰাখিব। দীঘলীয়া যাত্ৰা কৰিলে অকণমান ভৰিৰ বিষ যেন অনুভৱ হ'ব পাৰে, কিন্তু দিনটো আপোনাৰ বাবে যিহেতু অতি ব্যস্ততাপূৰ্ণভাৱে পাৰ হ'ব, ক'ৰবাত নহয় ক'ৰবাত আপুনি বিভিন্ন কামত বিভিন্ন সময়ত আজি ব্যস্ত থাকিবলগীয়া হোৱা দেখা যাব। ঘৰৰ পৰা বাহিৰত যোৱাৰ সময়ত যদি আপুনি ডাঙৰৰ উপদেশ লৈ যায়, নতুবা যদি ডাঙৰৰ আশীৰ্বাদ লৈ যায় তেতিয়াহ'লে ধন প্ৰাপ্তিৰ পথবোৰ মুকলি হ'ব, বিভিন্ন পথেৰে ধনৰ আগমন হোৱা দেখা যাব। গতিকে সেই কথা মনত ৰাখিব। আজি নিজৰ উপলব্ধিবোৰ এওঁলোকে আনৰ সৈতে শ্বেয়াৰ কৰাও দেখা যাব। নিজৰ কথাবোৰ আনক ক'বলৈ আজিৰ দিনটোত মন যাব।
প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত প্ৰিয়জনে অকণমান চলাহী কথাৰে আপোনাৰ পৰা খৰচ বঢ়াব পাৰে। হয়তো মিঠা মিঠা কথাৰে প্ৰিয়জনে অকণমান খৰচৰ মাত্ৰা আপোনাৰ বৃদ্ধি কৰিব, গতিকে গুৰুত্ব ৰাখিব। আজি হাঁহি ধেমালি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ হোৱাৰ লগতে ঘূৰা ফুৰা কৰিবলৈও আপোনাৰ মন যাব, গতিকে বৰ বিশেষ ঘৰত সিমান আপোনাৰ আজি মন নবহিব। আজি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰৰ ফালৰ পৰাও সোণালী সুযোগ প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, গতিকে দিনটোত হয়তো আজি ব্যৱসায়িকসকলে সোণালী সুযোগ লাভ কৰিব পাৰে। অযথা ব্যয় কৰাৰ পৰা অকণমান দূৰত থাকিব, দিনটোত অকণমান অযথা ব্যয়ো হ'ব পাৰে। ইয়াৰ বাহিৰে বিদ্যাৰ্থীসকলে আজি অকণমান পঢ়া শুনাৰ বোজা অকণমান এওঁলোকৰ বৃদ্ধি পাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশি। ধনুৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰৰ কোনোবা অংশত অকণমান বিষ যেন অনুভৱ হ'ব পাৰে, গতিকে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আজি ধন সম্পৰ্কীয় যদি কিবা সমস্যা চলি আছিল, যদি ক'ৰবাৰ পৰা পাবলগীয়া ধনো আপুনি লাভ কৰা নাছিল, আজি তেনে ধন প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে, কাৰণ ধন সম্পৰ্কীয় ক্ষেত্ৰত আপুনি আজি বিজয় লাভ কৰিব। কোনোবা সম্পৰ্কীয় ব্যক্তি নতুবা আপুনি ভাল পোৱা কোনোবা প্ৰিয় ব্যক্তিৰ সহায়ৰ যোগ আজি দেখা পোৱা গৈছে, গতিকে তেনে ব্যক্তিৰ সহায় আপোনাক কৰিব পাৰে। আজি কিন্তু কথাবোৰ অকণমান পাহৰাৰ সম্ভাৱনা আছে, গতিকে কিবা কথা নহয় কিবা আজি আপুনি পাহৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰতো আজি অকণমান মতলীয়া হৈ থকা দেখা যাব। আজি নতুন নতুন সুযোগ সুবিধা প্ৰাপ্তিৰ সম্ভাৱনাও দিনটোত পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে নিমন্ত্ৰণ প্ৰাপ্তিৰো যোগ আছে, গতিকে কোনোবাই হয়তো ক'ৰবাৰ পৰা নিমন্ত্ৰণ আপোনাক আজি দিনটোত দিব পাৰে। আৰু সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব ধুনীয়াকৈ পাৰ হ'ব, কাৰণ আনন্দ ফূৰ্তিৰ মাজেৰে আজি সন্ধিয়াৰ সময়খিনি অতি সুন্দৰভাৱে পাৰ হ'ব। যাত্ৰা কৰিলে আপুনি নতুন নতুন ব্যক্তিক লগ পাব, নতুন নতুন কথা শিকাৰ সম্ভাৱনা যাত্ৰাৰ সময়ত আজি আপোনাৰ দেখা পোৱা গৈছে। আজি দিনটোত বন্ধু লাভৰ যোগ আছে, গতিকে নতুন বন্ধুৰ সৈতেও আপোনাৰ আজি যোগাযোগ হ'ব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কাৰণ পঢ়াত আজি কোনোবা ব্যক্তিয়ে আপোনাক উৎসাহ দিয়া দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশি। মকৰ ৰাশিৰ ব্যক্তিসকলৰ আজি বাহিৰত ঘূৰা ফুৰা কৰিবলৈ মন যাব, ঘৰত সিমান আজি আপোনাৰ মন নবহিব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি সমৃদ্ধিশালীৰ যোগ দেখা পোৱা গৈছে, যাৰ বাবে ধন টকা পইচাৰ বৰ বিশেষ অভাৱ আজি নাথাকে। আজি জীৱনসংগীৰ হয়তো কথাই অকণমান চিন্তা বঢ়াব পাৰে, বিশেষকৈ প্ৰিয়জনে এনে কিবা কথা ক'ব পাৰে, যি কথা ক'লেই হয়তো আপোনাৰ মনত চিন্তাৰ পৰিমাণ অকণমান বৃদ্ধি পাব। আজি খৰচ কৰাৰ পৰা যিমান পাৰে দূৰত থকাৰ চেষ্টা কৰক, কাৰণ আজি সঞ্চয় কৰাৰ প্ৰয়োজন আছে। খৰচ কৰাতকৈ সঞ্চয় কৰাটো আজি দিনটোত ভাল হ'ব। প্ৰেম সম্পৰ্কত কিন্তু আত্মীয়তা বাঢ়িব, বুজাবুজি প্ৰেম সম্পৰ্কত আজি বৃদ্ধি পাব। ইয়াৰ বাহিৰে সময়ৰ কাম এওঁলোকে সময়ত শেষ কৰা দেখা যাব, গতিকে যিকোনো কাম সময়ৰ মূৰত তেওঁলোকে সমাপন কৰা পৰিলক্ষিত হ'ব। আজি ঘৰৰ কোনোবা সদস্যই আপোনাক অপেক্ষা কৰিও থাকিব পাৰে, গতিকে আপুনি বহু সময় যদি ঘৰত নাহে, তেতিয়াহ'লে কোনোবা সদস্যই আপোনাক আজি অপেক্ষা কৰি থাকিব। সুস্বাদু ভোজন গ্ৰহণ কৰাৰো সুযোগ সুবিধাৰ যোগ আজি পৰিলক্ষিত হৈছে। আৰু যিহেতু দিনটো আপোনাৰ ৰোমান্টিক ভাৱতো পাৰ হ'ব, গতিকে বাহিৰা চিন্তাই বৰ বিশেষ আপোনাৰ মনত
সিমান খেলিমেলি কৰাৰ সম্ভাৱনাও খুব কম দেখা পোৱা গৈছে। আজি কোনোবাই হয়তো আপোনাক উপদেশ দিব পাৰে, মাজে সময়ে উপদেশ দিবলৈ কোনোবা ব্যক্তি আপোনাৰ ওচৰত আহিব। বিদ্যাত শুভ যোগ দেখা পোৱা গৈছে, গতিকে যিসকল বিদ্যাৰ্থী তেওঁলোকৰ বাবেও আজি দিনটো খুব ধুনীয়াকৈ পাৰ হ'ব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি খং অকণমান থাকিব পাৰে, গতিকে খং ৰাগ নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰক, কাৰণ খং ৰাগেই আপোনাৰ কাজিয়া পেচালৰ সূত্ৰপাত কৰিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি সঞ্চিত কৰা ধন আপোনাৰ কামত আহিব, গতিকে পূৰ্বৰ পৰাই যদি ক'ৰবাত সঞ্চয় কৰি থৈ দিছে, সেই সঞ্চয় কৰা ধন আজি কামত আহিব। আৰু বিশেষকৈ সন্ধিয়াৰ সময়খিনি খুব ধুনীয়াকৈ পাৰ হ'ব। কোনোবা প্ৰিয় বন্ধু হওক, প্ৰিয় সম্পৰ্কীয় ব্যক্তি হওক আপোনাৰ ওচৰলৈ আজি সন্ধিয়াৰ সময়ত আহিব। প্ৰেম সম্পৰ্কত আজি প্ৰিয়জনে যিটো কথা কয় সেইটো কথাই আপুনি মানি চলিবলগীয়াও হয়তো হ'ব পাৰে। আজি অফিচৰ পৰা, কৰ্মৰ পৰা সোনকালে ঘৰলৈ উভতি আহিবলগীয়া হোৱাও দেখা যাব। আৰু পৰিয়ালৰ কোনোবা সদস্যক ফুৰাব লৈ যাবলগীয়াও হয়তো দিনটোত হ'ব পাৰে। ইয়াৰ বাহিৰে বিগত দিনৰ স্মৰণীয় কথাবোৰো আপোনাৰ মনত পৰিব। আনৰ সহায় সহযোগিতাৰ যোগ আজি দিনটোৰ শেষৰ সময়খিনিত পৰিলক্ষিত হৈছে, গতিকে আনক সহায় বিচাৰিলে আপুনি নিশ্চয় সহায় সহযোগিতাবোৰ লাভ কৰিব। বিদ্যাৰ্থীসকলৰ আজি পঢ়া শুনাৰ নামত অকণমান সময় বেছি অতিবাহিত হোৱাও পৰিলক্ষিত হ'ব। বাকী কিন্তু অন্য সকলো দিশত দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলে আজি এনে কাম কৰাৰ চেষ্টা কৰক যি কৰি আপুনি খুব ভাল পায়, কাৰণ মনে ভাল নোপোৱা কাম কৰিলে অকণমান মনত হয়তো অস্বস্তিদায়ক অনুভৱ কৰিব পাৰে। আজি বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। যিসকল বিবাহৰ উপযুক্ত ব্যক্তি, পঢ়া শুনাৰ নামত অকণমান খৰচ হোৱাও দিনটোত পৰিলক্ষিত হৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি কঠিন কাম বনবোৰো কৰিব পাৰিব, গতিকে কঠিন কাম বনবোৰো আপোনাৰ আজি সহজ সৰল যেন অনুভৱ হ'ব। কিন্তু যিসকল ব্যক্তিক আপুনি খুব বিশ্বাস কৰি আছে, তেওঁলোকেই হয়তো বিশ্বাসঘাতকতা কৰিব পাৰে, নতুবা আপোনাক সকলো সঁচা কথা খুলি নক'ব পাৰে। গতিকে সকলোকে বিশ্বাস কৰাৰ পৰা দূৰত থাকিব। প্ৰেমৰ ফালৰ পৰা অৱশ্যে দিনটো ৰোমান্টিক ভাৱত অতিবাহিত হ'ব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত ঘৰত কিবা হঠাৎ ছাৰপ্ৰাইজ লাভ কৰিব পাৰে, গতিকে আকস্মিক কিবা ছাৰপ্ৰাইজ আপোনাৰ ঘৰত আহিব পাৰে। দিনটোৰ শেষৰ ভাগত অৱশ্যে আপোনাৰ ভাগৰ দুখ এইবোৰ নোহোৱা হোৱাও দেখা যাব, কাৰণ এনে কোনো ব্যক্তি আপোনাৰ ওচৰত আহিব যি ব্যক্তিয়ে ওচৰত অহাৰ লগে লগে আপোনাৰ দিনটোত ভাগৰ দুখ এইবোৰ নোহোৱা হৈ পৰিব। যাত্ৰা কৰিলে কোনোবা অনুভৱী ব্যক্তিক লগ পোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, গতিকে কোনোবা হয়তো বিশেষ ব্যক্তিক আজি আপুনি যাত্ৰা কৰিলে, ক'ৰবাত গ'লে নিশ্চয় লাভ কৰিব, লগ পাব। ধন আগমনৰো সম্ভাৱনা আছে, কাৰণ এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত গুৰুত্বপূৰ্ণ ঠাইৰ পৰা ধন হয়তো লাভ কৰিব পাৰে। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ আছে, গতিকে গুৰুত্বপূৰ্ণ ঠাইৰ পৰা আজি আপোনাক ধন প্ৰাপ্তি আৰু নিমন্ত্ৰণ প্ৰাপ্তিৰ যোগ পৰিলক্ষিত হৈছে। বাকী কিন্তু অন্য সকলো দিশত ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজি
দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।